हेलो बंधुসকল আজি মই আপোনালোকক দেখুৱাম নতুনকৈ পাপি পোৱাৰ পিছত কেনেকৈ কি খুৱাব লাগিব ফাৰ্ষ্ট আপোনালোকে সেইটো ভিডিঅ'টো মোৰ ভাগত চাই থাকিব আৰু প্ৰথম কেনেকৈ কি কৰি খুৱাব লাগিব সেইটো আপোনালোকে প্ৰথম ৰিচিভ কৰাৰ পিছত কি খুৱাব লাগিব বহুতে মোক কমেণ্ট কৰি বা মোক ফোন কৰি সোধে তো মই সেইটো সেই টপিকৰ ওপৰতে মই আজি এই ভিডিঅ'টো বনাইছোঁ আপোনালোকে মোৰ ভিডিঅ'টো চাব প্ৰথম আপোনালোকে ৰিচিভ কৰি কেনেকৈ কি কৰি খুৱাব আজি মোৰ ওচৰত আছে চিজু দুটা পাপি দেখিছে এটা অকণমান টিকি আছে আৰু এইটো দেখিছে এই দুটা আছে প্ৰথম আপোনালোকে সিহঁতক কি কেনেকৈ কৰি কি কৰি খুৱাব দেখিছে দুটা ফুল এক্টিভ হৈ আছে দেখিছে মই ডক্টৰৰ পৰামৰ্শ অনুযায়ী মই গেছৰ দৰৱ লৈ লৈছোঁ ফাৰ্ষ্ট ইয়াত লৈ লৈছোঁ গেছৰ দৰৱ আৰু আপোনালোকেও ডক্টৰৰ পৰামৰ্শ অনুযায়ী দেখুৱাই দিব মই এই চিৰিঞ্জত লৈ লৈছোঁ ইয়াৰ পৰা দেখিছে এয়া 2 ml ইয়াত जो 2 ml আছে দুটা পোৱালিৰ কাৰণে 2 ml লৈ লৈছোঁ 1 ml খুৱাই দিম এটা পোৱালিক 1 ml কে খুৱাবলৈ দিছে ডক্টৰক মই সুধি মেলি লৈছোঁ কেনেকৈ কি কৰি খুৱাব লাগিব আৰু আপোনালোকে যদি ডক্টৰ থাকে ডক্টৰৰ পৰামৰ্শ লৈ ল'ব আৰু মই এতিয়া এইটো এটা 1 ml কে দি দিম দুটাকে দেখিছে কেনেকৈ খুৱাব লাগিব এই দেখিছে দেখিছে অকণমান খুৱাব লাগিব দেখিছে 1 ml হৈ গ'ল অকণমান হ'ব হৈ গ'ল 1 ml হৈ গ'ল আৰু এতিয়া আৰু 1 ml ইয়াক দি দিম ই অকণমান তিতি আছে দেখিছে ইয়াকো 1 ml দি দিম দেখিছে ইয়াকো 1 ml দি দিম ই অকণমান তিতি আছে অলপ পিছত শুকাই যাব ইও ইয়াক এতিয়া এয়া গেছৰ দৰৱ দিম এই পোৱালিকেইটা এতিয়া অলপ আগত ৰিচিভ হৈছে বেছি সময় হোৱা নাই হৈ গ'ল খোৱা দেখিছে অলপ বন্ধুসকল এনেকৈ চিৰিঞ্জ আপোনালোকে লৈ ল'ব পাৰে চিৰিঞ্জত এনেকৈ লিখা থাকে ইয়াৰ 1 ml ইয়াৰ 2 ml এনেকৈ লিখা থাকে সৰু চিৰিঞ্জ ল'লে ভাল হয় মই ইয়াৰ 1 ml কে দিলোঁ আপোনালোকে ডক্টৰক সুধি মেলি ল'ব কেনেকৈ কিমানটো খুৱাব লাগে তাৰপিছত চিৰিঞ্জত খুৱাবলৈ ভাল হয় মুখখন মেলি ডাইৰেক্ট এনেকৈ ফেল দিলে হৈ গ'ল ডাইৰেক্ট সোমাই যায় মুখৰ ভিতৰত নহ'লে আপোনালোকে দৰপাৰ ল'লেও দৰপাৰো ল'ব পাৰে দৰপাৰো বহুত ধুনীয়া হয় খুৱাবলৈ মুখখন মেলি এনে দি দিলে হৈ গ'ল দৰপাৰে মই চিৰিঞ্জে খুৱাই ভাল পাওঁ সেইকাৰণে মই চিৰিঞ্জতে দিছোঁ আৰু তাৰপিছত মই সিহঁতক অলপ দেৰি খেলিব দিছোঁ তাৰপিছত মই পানী অলপ লৈ লৈছোঁ আৰু এইটো দেখিছে অৰ্ডিলাইট পেড দি দিছোঁ পানীত মিক্স কৰি দেখিছে অৰ্ডিলাইট পেড এইটো ORSৰ হয় আপোনালোকে এনেই হিউমেন ORS দিলেও দিব পাৰে আপোনালোকে ORSৰ পানী দিলেও দিব পাৰে এয়া দেখিছে এইটো ইলেক্ট্ৰলাইট ছাপ্লিমেণ্ট কুকুৰৰ কাৰণে নহ'লে এইটো যদি নাপায় এইটো চব জেগাত পোৱা নাযায় তেতিয়া আপোনালোকে ORSৰ পানীও দিব পাৰিব অৰ্ডিলাইট পেড এইটো হয় এইটো দিছোঁ মই ইলেক্ট্ৰলাইট ছাপ্লিমেণ্টৰ হয় মই ইয়াত অলপমান এয়া লৈ লৈছোঁ অলপমান এয়া গুলি লৈ লৈছোঁ দেখিছে অলপমান এয়া গুলি লৈ লৈছোঁ এইটো পাউডাৰ আহে পাউডাৰ এনেকৈ পানীত গুলি ল'ব লাগে আৰু এয়া খাবলৈ দি দিম আৰু আপোনালোকে সেইটো গোটেইটো ঢালিব নালাগে গোটেইটো 1 লিটাৰ পানীত ঢালিব লাগে মানে গুলি দিব লাগে
তাৰপিছত গুলি পিনে অলপ অলপ দি থাকিব পাৰিব মানে। এয়া দেখিছে খাই আছে সিহঁতে কি ধুনীয়াকৈ খাই আছে। সেইটো বন্ধুসকল দেখিলে এই পানীখিনি এতিয়া খাই আছে সিহঁতি ধুনীয়াকৈ আৰু খেলি খেলি খাই থাকিব এনেকৈ একে লগতে গোটেইখিনি নাখায়। সিহঁতক অলপ খেলিবলৈও দিব, প্ৰথম লোৱাৰ পিছত আপোনালোকে অলপ খেলিবও দিব। তাৰপিছত বন্ধুসকল আপোনালোকে এটা কাম কৰিব, য'ৰ পৰা পাপি লৈছে, মোৰ পৰা নল'লেও ধৰক বেলেগ কাৰোবাৰ পৰা যদি পাপি লয় আপোনালোকে, তেতিয়াহ'লে পাপি যাৰ পৰা লৈছে তাক আপোনালোকে কল কৰিব। কল কৰি সুধিব যে কি ফুড খাই আছিলে, সেইটো আপোনালোকে সুধিব আৰু সেইমতে খানাটো মানে কি খাই আছিলে সেইমতে আপোনালোকে দিব। যদি পেডিগি খাই আছিলে পেডিগি দিব, খানাটো পটককৈ চেঞ্জ নকৰিব। কমচে কম আপোনাৰ 3 দিন বা এসপ্তাহমান আপোনালোকে সেই একেটা পেডিগি যদি খাই আছিলে পেডিগিয়ে খুৱাব, যদি চেৰেলেক্স খাই আছিলে চেৰেলেক্সে খুৱাব, পটককৈ চেঞ্জ নকৰিব। আৰু পেডিগি বহুতকেইটা ভেৰাইটি আছে আপোনালোকে দেখিছে। পেডিগি পাপি থাকে, পেডিগি প্ৰ' ষ্টাৰ্টাৰৰ থাকে, মানে কোনটো ভেৰাইটি খুৱাইছে, বা ৰয়েল কেনিন যদি খুৱাইছে ৰয়েল কেনিন, বা আপোনাৰ স্মাৰ্ট হাৰ্টৰ ঢেৰ ভেৰাইটি আছে, বা ডলছৰ ঢেৰ ভেৰাইটি আছে। আপোনালোকে কোনটো খুৱাইছে সুধি ল'ব আৰু যোনটো খুৱাইছে আপোনালোকে পাৰিলে এখন ফটো লৈ ল'ব বা নামটো লৈ ল'ব, সেই নামটো মতে আপোনালোকে আনি খুৱাব। যদি খানাটো অলপ চেঞ্জ হৈ যায় তেতিয়াহ'লে অলপ প্ৰব্লেম হৈ যায়। বা চেৰেলেক্স যদি খাইছে এইটো পাপ বুষ্টাৰ দেখিছে, এইটো যদি খাইছে এইটোৱে খুৱাব, আপোনালোকে বেলেগ নোখোৱাব। আৰু বন্ধুসকল এয়াই আজি মানে ফাৰ্ষ্টতে কেনেকৈ কি কৰিব লাগিব মই অলপ থুলমূলকৈ আপোনালোকক কৈ দিলোঁ। আপোনালোকে এই ভিডিঅ'টো ছেভ কৰি থৈ দিব আৰু মই আৰু যিমানটো পাৰোঁ এনেকুৱা ভিডিঅ' প্ৰায় বনাই থাকিম। আপোনালোকে মোৰ ভিডিঅ'টো লাইক কৰি দিব আৰু মোৰ ইউটিউব চেনেলটো বন্ধুসকল আপোনালোকে যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিব। আৰু বন্ধুসকল আজিলৈ মোৰ ভিডিঅ'টো যদি চাই ভাল লাগিলে তেতিয়া লাইক কৰি দিব। লগতে বন্ধুসকল মোৰ ইউটিউব চেনেলটোৰ ছাইডতে থকা বেল আইকনটো প্ৰেছ কৰি দিব, যাতে এনেকুৱা ধৰণৰ ভিডিঅ'বোৰ আপোনালোকে পোনপ্ৰথমে পায়। আৰু বন্ধুসকল আপোনালোকক যদি যিকোনো ব্ৰিডৰ পাপি লাগে তেতিয়াহ'লে মোৰ নম্বৰত কণ্টেক্ট কৰিব। মোৰ নম্বৰটো আপোনালোকে ডিছক্ৰিপশ্যনত পাই যাব আৰু ডেলিভাৰী লাগিলে ডেলিভাৰী সকলো জেগাতে এভেইলেবল আছে। থেংক ইউ।